মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অনুশীলনী ৰিভিজন 3। ইয়াতে কি কৈছে সব প্ৰথম প্ৰশ্নটো কৈছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয়। ইয়াতে পূৰ্ণ ঘন নহয় হেতু আমাক ওলাবলৈ দিছে। সো এক নম্বৰত আছে 3757। পূৰ্ণ ঘন মানে কোনবোৰ এইবোৰ পূৰ্ণ ঘন হয় বা কোনবোৰ নহয় হেতু আমি দেখাবলৈ দিছে। তো এটো আমি একেবাৰে সহজতে ভাঙি দেখাব পাৰো। সো আমি ইয়াৰ আগতে যি দুটা ৰিভিজন কৰিছো সেই ৰিভিজন দুটাত আছে তোমাৰ এটা আছিল বৰ্গ আৰু বৰ্গমূলৰ ওপৰত। তো আমাৰ যেনেকৈ বৰ্গত তোমাৰ যিকোনো সংখ্যা এটা বা মৌলিক উৎপাদকীকৰণ কৰিলে দুটা তোমাৰ পেয়াৰ হিচাপে থাকিছে বা স্কয়াৰ হিচাপে থাকিছে। ইয়াতে যেহেতু ঘন বুলি কৈছে মানে কিউব বুলি কৈছে তো আমাৰ হেতু তিনিটা কৈ থাকিব মানে হেতু কিউবিকত আহি যাব। তো চাও কেনেকুৱা হয়। প্ৰথমটো আছে তোমাৰ 3757 আছে। প্ৰথমতে এটোক আমি মৌলিক উৎপাদকীকৰণ চাও। এটো তোমাৰ 13 ৰে যাব। 13 ৰে তোমাৰ দুইবাৰ দিলে ইফালে আহিব 13 ৰ 2 গুণা 26। ইফালে বাকি থাকিব 11 মানে ইফালে হ'ব তোমাৰ 115। 115 13 কেইবাৰ যাব 8 বাৰ যাব। তো মানে 13 ৰ 8 গুণ 104। আকৌ তোমাৰ বাকি থাকিব 11 মানে ইফালে আহিলে হ'ব 117। আকৌ কিমান বাৰ যাব 9 বাৰ যাব। এতিয়া আছে তোমাৰ 289। 289 আকৌ কিমানেৰে যাব এটো 17 এৰে যাব। 17 এৰে গলে কিমান টাইম যাব 17 টাইম যাব। কিয় যাব কাৰণ তোমাৰ 17 জৰ কিমান হয় তোমাৰ 289 হয়। তো এটোটা আৰু তো ডিভাইড নহয়। তো ইয়াতে 13 আছে 17 আছে আৰু ইফালেও আছে 17। তো এটো তুমি লিখিব পাৰা 3757 এটো আহিব 13 মাল্টিপ্লাইড বাই 17 মাল্টিপ্লাইড বাই 17। এতে সব কোনো এটা কি নহয় এটো কিউবৰ ফৰ্মত নাই। গতিকে আমি ইয়াতে লিখিম সংখ্যাটো পূৰ্ণ ঘন নহয়। therefore সংখ্যাটো পূৰ্ণ ঘন নহয়। বুজি পালা? তাৰ পিছত তোমাৰ 2 নম্বৰটো কৈছে তোমাৰ 3375। 2 নম্বৰটো এটো তোমাৰ 2 নম্বৰ 3375। এটো আমি তোমাৰ মৌলিক উৎপাদকীকৰণ যেটো পদ্ধতি আছে হেতুৰ সহায়ত আমি কৰিব পাৰো। এটো 3375 আছে। এটোক তুমি ডিভাইড কৰা। প্ৰথমতে যেহেতু শেষত 5 আছে গতিকে এটো 5 এৰে যাব। এটো 5 এৰে দিলে তোমাৰ 5 6 গুণা 30 ইফালে আহিল তোমাৰ 37 হল। তো 5 7 গুণ 35 2 হল 25 হল 5 5 গুণা 25। আকৌ যদি এটো 5 এৰে দিয়া 5 এৰে দিলে যাব এটো কিমান বাৰ যাব 1 3 আৰু ইফালে আহিব 5। এটো আকৌ তোমাৰ 5 এৰে যাব। এটো 5 এৰে দিলে কেইবাৰ যাব 5 2 গুণা 10 ইফালে আহিল 35 7 5 গুণা 35। আকৌ যদি তুমি এটো 3 এৰে দিয়া 3 9 গুণা 27 হ'ব। আকৌ 3 এৰে দিলে কিমান বাৰ যাব 3 বাৰ যাব। এটো তাৰো না যায়। therefore তুমি এটো লিখিব পাৰা 3375 এটো তুমি লিখিব পাৰা। ইয়াতে সোয়া এই যে 5 3টা তোমাৰ কিউব হিচাপে আছে তো গতিকে তুমি এটো লিখিব পাৰা। আকৌ এই তিনিটাও কি কৰি আছে তোমাৰ কিউব হিচাপে আছে গতিকে এটো তুমি লিখিব পাৰা। যেহেতু তোমাৰ এই গুটেকেটা তোমাৰ কিউবিকল ফৰ্মত আছে therefore তুমি লিখিব পাৰা সংখ্যাটো কি হয় পূৰ্ণ ঘন হয়। সংখ্যাটো এটো পূৰ্ণ ঘন হয়। বুজি পালা? ইয়াৰে পিছত তোমাৰ 3 নম্বৰটো কি কৈছে 3 নম্বৰত আছে তোমাৰ এটো 3 নম্বৰত আছে 332। এটো চাও আমি এটো কেনেকৈ কৰিব পাৰো। 3 নম্বৰটো আছে 3332। এটো আমি ঠিক একেদৰেই কৰিব পাৰো 3332। এটো হ'ব তোমাৰ 3332। এটো তোমাৰ শেষত যেহেতু 2 আছে গতিকে এটো তোমাৰ 2 ৰে যাব। 2 ৰে দিলে কেইবাৰ যাব একবাৰ ইফালে 13 6 বাৰ ইফালে আকৌ 13 আকৌ 6 বাৰ ইফালে 12 আকৌ যাব কিমান বাৰ 6 বাৰ। যেহেতু আকৌ শেষত 2 আছে 6 আছে গতিকে এটো আকৌ 2 ৰে যাব। 2 ৰে গলে এটো যাব কিমান বাৰ 2 গুণা 16 আৰু ইফালে যাব তোমাৰ 16 হল। আকৌ যাব 3 বাৰ আকৌ যাব 3 বাৰ। এতিয়া যাব কিমান বাৰ এতিয়া তোমাৰ 17 এৰে যাব। 17 এৰে দিলে এটো যাব তোমাৰ 40 আৰু ইফালে আহিব 9। আকৌ যদি তুমি এটো 7 এৰে দিয়া এটো যাব 7 টাইম যাব। তোমালোকৰ কিন্তু পুৰণতা ষ্ট্ৰং লাগিব। পুৰণতাবোৰ মুখস্থ কৰি লবা যদি মুখস্থ কৰা নাই। তো এতিয়া তুমি লিখিব পাৰা 332 এটো ইফালে তো দুটা আছে মানে এটো তুমি লিখিব পাৰা 2 স্কয়াৰ ইফালে 17 এটা আছে 17 এটা আহিব আৰু 7 আছে দুটা
তো এইটো লিখিব পাৰা 7 স্কয়াৰ এইটো সা কিউবৰ ফৰ্মত আহা নাই তো দেয়াৰফৰ তুমি লিখিব পাৰা এইটো সংখ্যাটো পূৰ্ণ ঘন নহয় সংখ্যাটো পূৰ্ণ ঘন নহয় এটো বুজি পালা 4 নম্বৰত আছে তোমাৰ 4096 তো এটো যদি আমি মৌলিক উৎপাদকীকৰণ কৰো 4096 এটো তোমাৰ 2 ৰে দিলে এটো যাব কিমান টাইম যাব এটো আহিব তোমাৰ 20 বাৰ আৰু ইফালে আহিব 48 বাৰ আকৌ দুইবাৰ দিলে এটো যাব তোমাৰ কিমান বাৰ এটো আহিব তোমাৰ 1024 আকৌ 1024 ৰ আধা এটো 1024 ৰ আধা হ'ব তোমাৰ 516 আৰু ইফালে 51 2 2 4 2 হ'ব 512 এটা 512 এটো আধা কিমান আহিব এটা আকৌ 2 ৰে দিলে যাব তোমাৰ 256 এটো যদি আকৌ 2 ৰে দিয়া আকৌ 2 ৰে দিলে এটো যাব তোমাৰ 128 আকৌ যদি তুমি এটো 2 ৰে দিয়া এটো আকৌ 2 ৰে দিলে এটো কিমান টাইম যাব 6 আৰু 4 এটা আকৌ 2 ৰে দিলে এটো যাব তোমাৰ 2 3 গুণ 6 আৰু ইফালে আহিব 2 2 গুণ 4 2 ৰে দিলে যাব এটো 16 বাৰ 2 ৰে দিলে যাব এটো 8 বাৰ আকৌ 2 ৰে দিলে যাব এটো 4 বাৰ আকৌ 2 ৰে দিলে যাব এটো 2 বাৰ তো এটো লিখিব পাৰা therefore 4096 সো এটো তিনিটা মানে 2 কিউব এটো তিনিটা এটো আহিব তোমাৰ 2 কিউব আৰু এটো তিনিটা ইফালে আহিব 2 কিউব আৰু ইফালে আছে এই তিনিটা ইফালে আহিব 2 কিউব এটা সব গোটেই গিটা ত্ৰয় হিচাপে আছে বা কিউব হিচাপে আছে therefore সংখ্যাটো কি হ'ব পূৰ্ণ ঘন হ'ব সংখ্যাটো পূৰ্ণ ঘন হয় বুজি পালা ইয়াৰ পিছত 2 নম্বৰ কোৱেশ্চন কি কৈছে স্যার নম্বৰটো স্যার 2 নম্বৰত কি কৈছে তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা এতে মানে এইকেইটা আমি ঘন কৰিব লাগিব মানে 3 বাৰ মাল্টিপ্লাই কৰিব লাগিব 3 বাৰ মাল্টিপ্লাই কৰিলে যেটো হয় হেতু ইয়াৰে আনসাৰ আহিব মই এটা তোমালোকক কৰি দেখুৱাই দিছো যেটো তোমাৰ এই 2 নম্বৰ কোৱেশ্চন আছে 2 নম্বৰ কোৱেশ্চনৰ 1 নম্বৰটো কি হৈছে স্যার 2 নম্বৰ এটো 2 ৰ 1 নম্বৰত আছে 19 এটো ঘনফল নিৰ্ণয় কৰিব লাগে এটো তুমি 19 into 19 কৰিবা ইয়াৰে যেটো আনসাৰ আহিব হেতু হ'ব আনসাৰ মানে এই কেটা মাল্টিপ্লাই কৰিব লাগে তো ইয়াৰে যিকেটা আছে এই গুটেই কেটা একে হয় তুমি কেৱল এইকেটা মাল্টিপ্লাই কৰিবা মাল্টিপ্লাই কৰিলে ইজিলি তোমাৰ আনসাৰবোৰ আহি যাব ইয়াৰে পিছত তোমাৰ যেটো 3 নম্বৰ কোৱেশ্চন আছে এটো একেবাৰে ইজি হয় তলৰ প্ৰতিটো সংখ্যাৰ ঘনকৰ এককৰ স্থানৰ সংখ্যা কি হ'ব এককৰ স্থানৰ সংখ্যা কেৱল ওলাবলৈ দিছে যেটো তোমাৰ 3 নম্বৰত আছে মানে যেটো 14 আছে 14 এককৰ স্থানত আছে 4 আৰু দশকৰ স্থানত আছে 1 তো 14ক তুমি 3 বাৰ পূৰণ কৰা 3 বাৰ পূৰণ কৰিলে লাষ্টত যেটো সংখ্যা আহিব হেতু তোমাৰ আনসাৰ আহিব মই তথাপি মই এটা কৰি দি আছো সো তোমালোকে এটো তোমাৰ 3 ৰ 1 নম্বৰত আছে তোমাৰ কিমান 14 আছে তো ইয়াৰে এককৰ স্থানত আছে 4 তো 4 into 4 কৰা এতে 4 4 জাৰ কিমান 16 আৰু 16 4 জাৰ কিমান হ'ব তো আহিব তোমাৰ 64 এতে হেকত কিমান আহিছে 4 আহিছে তো এটোৰ আনসাৰ কি আহিব 4 হ'ব বুজি পালা সিমিলারলি এটো কৰা এটো 64 আৰু 64 এ 32 মানে এটো 2 আহিব এনেকে গুটে গেটা আহিব বুজি পালা 4 নম্বৰ সা কি কৈছে তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ কি সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব আগতে যেনেকৈ আমি তোমাৰ বৰ্গ বনাবলৈ যেনেকৈ আমি পূৰণ কৰিছিলো যেটো তোমাৰ স্কয়াৰ হিচাপে নাছিল মানে একদম পূৰণ কৰিছিলো তো এটো আমি মাল্টিপ্লিকেশন বা তোমাৰ এটো মৌলিক উৎপাদকীকৰণ কৰাৰ পিছত যেটো কিউব হিচাপে নাথাকিব আমি হিমানেদি পূৰণ কৰি দিম বুজি পালা মানে 4 ৰ যেটো তোমাৰ 1 নম্বৰ আছে হেতু হৈছে তোমাৰ 5324 এটো প্ৰথমতে তুমি এটো কি কৰা মৌলিক উৎপাদকীকৰণ কৰা মৌলিক উৎপাদক বিশ্লেষণ কৰিলে এটো তোমাৰ 2 ৰে দিলে এটো 2 দুগুণা 4 বাৰ যাব 2 6 গুণা 12 13 আকৌ 6 বাৰ যাব আৰু ইফালে যাব তোমাৰ 4 ৰ 2 বাৰ যাব
আকৌ তুমি 2 ৰে দিয়া এটো আকৌ 2 ৰে দিলে যাব তোমাৰ 1 ইফালে 3 3 1 বুজি পালা আকৌ যদি তুমি এটো 11 ৰে দিয়া 11 ৰে দিলে তোমাৰ এটো যাব 1 2 1 আকৌ যদি তুমি 11 ৰে দিয়া 11 টাইম দিলে 11 11 যা এটো আহিব 121 তো এটো তুমি লিখিব পাৰা 5 3 2 4 is equal to এফালে সোয়া তোমার যে কিটা 11 আছে তো কিন্তু কিউব হিসাবে আছে তিনটা আছে না 1 2 3 মানে কিউব হিসাবে আছে কিন্তু ইয়াতে সোয়া 2 দুটা আছে মানে এটা কি হইব 2 স্কয়ার হবো তার মানে এর লগত তুমি যদি আরো এটা 2 রে মাল্টিপ্লাই করা মানে 5 3 2 4 into 2 তেতে হলে এটা কি হয়ে যাব 11 কিউব হবো আর ইফালে হইব কি 2 কিউব মানে এটো কিউবৰ আকৃতিতে আহি গল মানে এটো কি হল পূৰ্ণঘন হৈ গল কেতিয়া হৈছে যেটা আমি 2 ৰে মাল্টিপ্লাই কৰিছো তো देयरफॉर এতে তুমি লিখিবা এটো ৰিকোয়ার্ড এটো স্মলেস্ট নাম্বার মানে নিৰ্ণয় আটাইতকৈ সৰু সংখ্যাটো এটো কিমান হ'ব 2 হ'ব 2 হলে এর आंसर 2 নম্বৰ যেটো আছে সেটো আছে 3087 এটো 2 নম্বৰ 3087 3087 to কি হবো এটো তুমি লেখা 3087 এটো তোমার হেখত আছে 7 গতিকে এটো কিমানেৰে তুমি ডিভাইড কৰিব পাৰিবা এটো যাব তোমাৰ 3 ৰে যাব 3 ৰে ডিভাইড কৰিলে এটো তোমাৰ 10 বাৰ যাব আৰু ইফালে আহিব তোমাৰ 2 বাৰ ইফালে একবাৰ আৰু ইফালে যাব 9 বাৰ আকৌ তুমি এটো যদি 3 ৰে দিয়া 3 রে দিলে কিমান টাইম যাব এটো 3 3 গুণ 9 ইফালে আহিল 12 মানে 4 আৰু ইফালে থাকিব 3 আকৌ যদি তুমি এটো 3 ৰে দিয়া এটো হেখত 3 আছে গতিকে 3 ৰে না যায় এটো 7 ৰে দিব লাগিব 7 ৰে দিলে এটো কিমান টাইম যাব এটো যাব তোমাৰ 28 আৰু ইফালে থাকিব 9 63 হ'ব মানে 7 গুণ 63 আকৌ 7 ৰে দিলে এটো যাব 7 টাইমস যাব এতে লক্ষ্য কৰা এতে তোমাৰ 3087 এটো তোমার 7 তিনিটা আছে মানে এটো 7 কিউব হবো আর ইফালে 2 স্কয়ার আছে সরি 3 স্কয়ার আছে 3 দুটা আছে না গতিকে এটো তো আমি কি করিম 3087 মাল্টিপ্লাইড বাই 3 এটো যদি আমি কৰো এটা আহিব 7 কিউব আর ইফালে আহিব 3 কিউব মানে তোমার পূরণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কিমান পালো আমি 3 পালো তো এতে লিখা এনেকৈ যে পূরণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হল কিমান হ'ব এটো 3 হ'ব বুজি পালা চাৰিৰ 3 নম্বৰটো কি আছে সা 4ৰ 3 নম্বৰটো আছে 3125 আছে এটো লিখা 3125 এটো তুমি যদি 5 ৰে দিয়া 5 ৰে দিলে যাব এটো 6 2 5 বার আকৌ যদি 5 ৰে দিয়া তেতিয়া হলে এটো যাব 1 2 5 বার এটো আকৌ যদি তুমি 5 ৰে দিয়া যাব তোমাৰ 25 বার আকৌ যদি তুমি আকৌ 5 ৰে দিয়া এটো যাব 5 বার তো এটো তোমাৰ আছে এটো তার মানে 3125 देयरफॉर 3125 তোমালোকে তলত লিখিবা এফালে মই ক্যাপচার কৰাৰ কাৰণে মই ইয়াতে লিখিছো এফালে এটো আহিব তোমাৰ 5 কিউব এটো 1 2 3 5 আৰু ইফালে আছে দুটা মানে এটো আহিব তোমাৰ 5 স্কয়ার মানে ইয়াতে তুমি আৰু এটা 5 কৰিলে তোমাৰ কি আহি যাব এটো কিউবত আহি যাব মানে এটো ঘন হৈ যাব তো देयरफॉर এটো তোমালোকে লিখিবা যে নিৰ্ণয় আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব 5 হ'ব এটো হল आंसर তার পিছত আছে তোমার 4 নাম্বার এটো তোমার 4 এর 4 নাম্বারটো কি আছে সা 4 এর 4 নাম্বারটো আছে তোমার 648 4 এর 4 নম্বর আছে 648 তো এটো লেখা তোমার 648 এটা তোমার হেখত কি আছে 648 আছে তো হেখত 8 আছে গতিকে এটো 2 ৰে যাব 2 ৰে দিলে এটো কেইবাৰ যাব 3 বাৰ যাব ইফালে 2 বাৰ আহিব ইফালে আহিব 4 বাৰ আকৌ 2 রে দিলে এটো যাব তোমার একবার 6 বার আর ইফালে যাব 2 বার আকৌ তুমি যদি এটো 2 রে দিয়া এটো যাব তোমার 8 বার আর ইফালে হবে একবার এতে দিব লাগিব 3 রে দিলে এটো যাব 27 বার আকৌ 3 রে দিলে যাব 9 বার আর 3 রে দিলে যাব 3 বার তো এটো তুমি লিখিব পারা 648 =
এইটো আহিব, এইটো চোৱা কিউব হিচাপে আছে মানে 2 কিউব লিখিব পাৰা। আকৌ ইফালে তোমাৰ 3 আছে মানে এইটো আহিব তোমাৰ 3 কিউব, কিন্তু 3 এটা অকলশৰীয়াকৈ আছে মানে এইটো আহিব 3। এটা চোৱা এটা 3 আছে মানে আৰু দুটা 3 লাগিব মানে 6 4 8 মাল্টিপ্লাইড বাই 3 ইনটু 3 মানে এইটো আহিব তোমাৰ তেতিয়া আহিব 2 কিউব ইনটু 3 কিউব ইনটু 3 কিউব আহিব। তাৰ মানে তোমাৰ মানে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কিমান আহিব 3 ইনটু 3 মানে কিমান হ'ব 9 হ'ব ইয়াৰ আনসাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।